হেৰা সি এতিয়া কিবা ফোন চোন কৰিছিল নেকি? নাই নাই, এতিয়া একো ফোন চোন কৰা নাই। শুনিছে, মোৰ ভয়হে লাগিছে দেখোন। সি বা ক'ৰ ছোৱালী আনিছে, কি কথা কি বতা। কেনেবাকৈ যদি 18 বছৰ তলত হৈছে আৰু যিখনহে আইন উলিয়াইছে। এই ৰ'বা, তুমি এনেই বেছি চিন্তা কৰি নাথাকিবা। আগে সিহঁতক পাই ল'বহি দিয়াচোন। মা, বোপাই তই পালিহি? মা, আমি পালোহি। মা, এইজনীয়ে তোমাৰ বোৱাৰী। হয় নেকি? দেখিবলৈ দেখোন বৰ ধুনীয়া মোৰ বোৱাৰীজনী, ইমান মৰম লাগিছে। দেউতা, তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, কিয় বেয়া লাগিব আকৌ? খবৰদাৰ, মোৰ গাত টাচ নকৰিব। আঁতৰক, মোৰ ওচৰৰ পৰা আঁতৰি যাওক। ইমান সাহ কেনেকৈ ধৰিব আহিছে? আপুনি জানেনে এইযোৰ কাপোৰৰ দাম কিমান? এইযোৰ কাপোৰ মোক মোৰ দেউতাই দিছে। এই কাপোৰযোৰ যিমান দাম দি কিনি দিছে, সিমান দামৰ সম্পত্তি চাগে আপোনালোকৰ ঘৰত একোৱেই নাই। বোৱাৰী, কিয় তেনেকৈ কৈছা? এইজনী তোমাৰ শাহু মা। আপুনি মনে মনে থাকক। এই বুঢ়ীজনী মোৰ মা। মোৰ মা হোৱা যোগ্য অকণমানো নাই তেওঁৰ গাত। মোৰ মা গা নোমেডালৰ সমানো যোগ্য নহয় তেওঁ কেনেকৈ মোৰ মা হ'ব পাৰিব? নিশা, মনে মনে থকা। তুমি মোৰ মা দেউতাৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিছা? তুমি দেখোন মোক কৈছিলা তোমাৰ মা দেউতাৰ লগত মই বেয়া ব্যৱহাৰ নকৰোঁ বুলি। এতিয়া কিয় তেনেকুৱা ব্যৱহাৰ কৰিছা? ঘৰ সোমাবই পৰা নাই, বাহিৰতেই তেনেকুৱা ব্যৱহাৰ। চুপ, মনে মনে থাকা তুমি। মই যি কওঁ সকলোৱে তাকেই শুনিব লাগিব, আৰু তুমি মোৰ কথা মতে উঠা বহা কৰিব লাগিব। নিশা, কি অভদ্ৰামি কৰিছা তুমি এইবোৰ? মই অভদ্ৰামি কৰিছো ন? তুমি আছিলা মোৰ দেউতাৰ কৰ্মচাৰী। তুমি মোক বিয়া পতা আগতেই ভাবিব লাগিছিল তোমাৰ এইখন ঘৰত মই থাকিব পাৰিম নে নোৱাৰিম। মোৰ দেউতাই যেনিবা তোমাক কিবা কামত ভাল পায়, মোক তোমাৰ হাতত তুলি দিলেই তুমি কিয় মানি লৈছিলা? তুমি নাজানা মই কেনেকুৱা মানুহৰ ঘৰৰ ছোৱালী, আৰু তোমাৰ এই ভগা জুপুৰিটোত মই কেনেকৈ থাকিম? গতিকে মই যি কওঁ তাকেই শুনিব লাগিব, ভিক্ষাৰী জাত। নিশা, তুমি ভিক্ষাৰী বুলি কৈছা মোক? ভিক্ষাৰীক ভিক্ষাৰী বুলি নকৈ কি বুলি ক'ম? মোৰ ভাগৰ লাগিছে, ৰুমলৈ কোনফালে যায় দেখা দিয়া। আৰু ভোক লাগিছে, খাবলৈ কিবা এটা লৈ আহা। ৰুমলৈ এইফালে আহা। বোপায়ো, তই এইজনী কি ছোৱালী বিয়া পাতিলি? মা, তোমালোকে চিন্তা নকৰিবা, তাই লাহে লাহে ভাল হ'ব। তাই বহুত ধনী মানুহৰ ঘৰৰ ছোৱালী, একেবাৰে কোটিপতিৰ ঘৰৰ। মই যে কাম কৰিছিলোঁ কোম্পানীৰ মালিকৰ জীয়েক। বাবা, তই কিয় ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী বিয়া পাতিলি? বাবা, তই এইটো ভুল কৰিলি। আমি দুখীয়া মানুহ। তই যদি গাঁৱৰে আমাৰ দৰে দুখীয়া মানুহ ঘৰৰ ছোৱালী এজনী বিয়া পাতিলি হয়, আজি আমি এনেকুৱা দিন দেখিবলগীয়া নহ'ল হয়। আহি পাই চোতালতে ইমান অপমান, আৰু গোটেই জীৱনটো আছেই। গাঁৱত ইমান ভাল ভাল সহজ সৰল ছোৱালী থাকিল, তোৰ সেইবোৰলৈ একো চকু নগ'ল। মা, হ'ব দিয়া, তাই ভাল হ'ব নহয় লাহে লাহে। ভাল হ'লেতো ভালেই। বোৱাৰী, তোমাৰ ভোক লাগিছিল বুলি কৈছা নহয়, এইখিনি লোৱা, খাই লোৱা। এইবিলাক কি আনিছে? ৰুটি ভাজি আকৌ। এইবোৰ আমাৰ ঘৰৰ কুকুৰটোৱেও নাখায়। এইবোৰ খাদ্য মই খাম নেকি? পৰঠা হোৱা হ'লেও বেলেগ কথা আছিল। এইবোৰ খাব পাৰি নেকি শুকান ৰুটি? আপুনিয়ে খাওক, লৈ যাওক, মই নাখাওঁ। বোৱাৰী, একো নহয়, এখন খাই চোৱাচোন, ভাল পাবা তুমি খাই। মই কি কৈছোঁ শুনা নাই নেকি? লৈ যাওক, নহ'লে একেবাৰে মুখতে মাৰি দিম আপোনাৰ। হ'ব দিয়া, নোখোৱা যদি কি খাবানো? বেলেগ কিবা বনাই দিম নেকি? নেলাগে, নাখাওঁ। গম পাইছে নহয় আপোনালোকে কি খাদ্য খায়। আপোনালোকে খোৱাবোৰ গৰুৱেও নাখায়। বোৱাৰী, নোখোৱা নাই, কিন্তু তেনেকৈ নক'বা। কি কৰিব আপুনি মোক? মাৰিব নেকি? মাৰক নহ'লে। নাই নাই বোৱাৰী, মই তোমাক সেইটো কথা কোৱা নাই নহয়। কিয় মাৰিম আকৌ তোমাক? বেছি লেকচাৰ মাৰি থাকিব নালাগে, ওলাই যাওক মোৰ ৰুমৰ পৰা। সিহঁতৰ এই সস্তীয়া খাদ্যবোৰ মই খাম। মানস, ক'ত আছা? এইফালে আহা। কি হ'ল নিশা, ইমান চিঞৰিছা যে? মই তোমাক কোৱা নাছিলো নেকি ভোক লাগিছে বুলি? মোক খাবলৈ কিবা এটা যোগাৰ কৰি দিয়া। মাই দেখোন তোমাৰ কাৰণে ৰুটি বনাই আছিল, নিদিলেহি নেকি? তুমি মোক কেতিয়া এই শুকান ৰুটিবোৰ খোৱা দেখিছিলা? মোৰ ঘৰত তুমি কি কেতিয়াবা এনেকুৱা খাদ্য খাই পাইছিলা নেকি? নেখাওঁ মই এই শুকান ৰুটিবোৰ, মোৰ কাৰণে কিবা বেলেগ আনা। আৰু এটা কথা, তোমাৰ মায়ে একেখন শাৰীকে পিন্ধিয়ে বনাইছে। মই আহি পাই দেখিছিলোহি সেইখন শাৰী পিন্ধি আছে। আকৌ এতিয়া খানা বনাওঁতেও সেইখন শাৰীকে পিন্ধিয়ে খানা বনাইছে। ইমান লেতেৰা, মই নাখাওঁ সেইবোৰ। ইয়াত কিবা অৰ্ডাৰ কৰিবলৈ পাৰে নে নোৱাৰে? অৰ্ডাৰ কৰি মোলৈ কিবা এটা আনা। হ'ব দিয়া, আনিম বাৰু। তুমি অকণমান সময় ধৈৰ্য ধৰা। নিশা, মই তোমাক আৰু এটা কথা কওঁ, তুমি কিন্তু বেয়া নাপাবা। তুমি এতিয়া গাঁৱত আছা, গতিকে তুমি এইবোৰ ড্ৰেছ ইয়াত পিন্ধি নাথাকিবা। কি? মই কি এতিয়া তোমালোকৰ মনৰ পচন্দ মতে ড্ৰেছ পিন্ধিব লাগিব নেকি? মোৰ পচন্দ বুলি একো নাই নেকি? নহয় মই ছোৱালী অনা বুলি গম পাই গাঁৱৰ ইটো সিটো মানুহে তোমাক চাবলৈ আহিব, আৰু সেই মানুহবোৰৰ আগতনো তুমি এই ড্ৰেছবোৰ পিন্ধি কেনেকৈ ওলাবা? গাঁৱৰ মানুহে এই ড্ৰেছবোৰ ভাল নাপায় নহয়, তোমাক বেয়া বুলি ক'ব। কি? মই কি পুতলা নেকি? মই সাজি কাচি সিহঁতৰ আগত দেখা দিবলৈ? কোনোবা আহিলে মোক মাতি নাথাকিবা। তোমালোকে যি কৰা কৰি থাকিবা। এই, তোমাৰ হৈছে কি? কিয় কান্দি আছা? হেৰি, বোৱাৰী ইমান অপমান কেনেকৈ সহ্য কৰোঁ বাৰু? কি হ'ল, তাই তোমাক আকৌ কিবা কৈছে নেকি? তাই ভোক লগা বুলি কোৱা কাৰণে মই ৰুটি বনাই তাইক দিছিলোঁ। সেই ৰুটিবোৰ হেনো কুকুৰেহে খায়। মই তাইক খাবলৈ অকণমান জোৰ কৰোঁতে তাই মোক মুখতে মাৰি দিম বুলি কৈছে। নাকান্দিবা ৰ'বা, এনেকৈ কান্দি থাকিলে বেয়া দেখে নহয়। আমাৰ এই কপাল বেয়া, ল'ৰাই দুখীয়া মানুহ ঘৰৰ ছোৱালী আনিব ঠাক কৰি ধনী মানুহ ঘৰৰ ছোৱালী আনিলে। এতিয়া এয়া দিন দেখিবলগীয়া হৈছে। বেলেগৰ বোৱাৰীবোৰক দেখিছোঁ, যেতিয়া বিয়া হৈ নতুন ঘৰ এখনলৈ আহে, শাহুৰ শহুৰক ইমান যতন লয়, কিমান আদৰ সন্মান কৰে।
আমাৰ কপালত সেইবোৰ নাই। নাই নাই, ইহঁতক এনেকৈ চল দিলে নহ'ব। বহুত হৈছে, মই আৰু সহ্য কৰি নাথাকো। আমি দুখীয়া মানুহ, দুখীয়া হৈ থাকিম। আমাক ধনী ঘৰৰ বোৱাৰী নালাগে। মই সিহঁতক আজিয়ে বেলেগ হ'বলৈ ক'ম। আমি আগতেও দুখীয়া, এতিয়াও দুখীয়া। যেনেকৈ আছিলো তেনেকৈয়ে ভাল। হেৰি নক'ব, একো নক'ব সিহঁতক। কি তুমি কি সদায় বোৱাৰীৰ অত্যাচাৰ সহ্য কৰি থাকিবা নেকি? সি আৰু ছোৱালী নাপালে, ধনী মানুহ ঘৰৰ ছোৱালী আনিলেহে তা আনা। তাৰ গাতনো কি ভুল? সি ভাল বুলি ভাবিয়েতো আনিছিল। তাই যে এনেকুৱা কৰিব সি কি জানে? কিমান দিনলৈ তুমি এইবোৰ সহ্য কৰি থাকিবা? ৰ'বচোন আৰু কেইদিনমান চাওঁ। বাবা, বোৱাৰীক মাত আকৌ ভাত খাবলৈ। অ মা, মাতো গৈ ৰ'বা। বোৱাৰী, আহা আকৌ ভাত খোৱাহি। কি মাটিত বহি ভাত খাব লাগিব নেকি? অ নিশা, আমাৰ ঘৰত মাটিত বহিয়ে খাব লাগিব। কৌশিক, তুমি মোক কেতিয়াবা মাটিত বহি ভাত খোৱা দেখিছিলানে? বোৱাৰী, বাবাইতো তোমাক মিছা কথা কৈ বিয়া পাতা নাই। বাবাইতো তোমাক সঁচা কথাই কৈছে। আমি দুখীয়া ঘৰৰ বুলি জানিও তুমি বিয়া হৈ আহিছা। এতিয়া তুমি বাৰে বাৰে কথাই প্ৰতি কিয় এনেকৈ কৈ থাকা? ভিখাৰীৰ জাত, এনেকৈ মাটিত বহি বহি ভিখাৰী মানুহেহে খায়। ফুটপাতত দেখা নাই জানো মানুহবোৰে কেনেকৈ খায়? কৌশিক, মোৰ ভাতকেইটা ৰুমলৈকে লৈ আহা। মই এনেকৈ তলত বহি বহি খাব নোৱাৰো। বাবা, তই সকলো জানি বুজিও কিয় এনেকুৱা ভুল কৰিছিলি কচোন? কিহে পাইছিল তোক ইমান ধনী মানুহ ঘৰৰ ছোৱালী বিয়া পাতিবলৈ? যোন যেনেকুৱা সিমানতে থকাই ভাল। তাতকৈ ওপৰত গ'লে এয়াই অৱস্থা হয়। মা, তোমালোকে এইবোৰ কথাক লৈ দুখ কৰি নাথাকিবা। তোমালোকে কোৱাচোন, মই তাইক ভাতকেইটা দি থৈ আহোঁ ৰুমতে। ল'ৰাটোলৈহে বেয়া লগা হৈছে। কি কৰিব বেচেৰা? মাক বাপেকৰ ফালেও ক'ব নোৱাৰা হৈছে, ঘৈণীয়েকৰ ফালেও ক'ব নোৱাৰা হৈছে। কৌশিক, মই কিন্তু তোমাক এটা কথা কৈ দিছো। আজি প্ৰথম ৰাতি বুলি মই এইখন বিচনাত শুম। কাইলৈৰ পৰা কিন্তু ইমান টান বিচনাত মই শুব নোৱাৰিম। কাইলৈ মোক এটা মেট্ৰেছ আনি দিব লাগিব। 50,000 টকাৰ ওপৰত হ'ব লাগিব মেট্ৰেছটোৰ দাম। মই ইমান পইচা ক'ত পাওঁ? আৰু মইতো তোমাক মিছা কথা কৈ বিয়া পতা নাছিলো। মোৰ ঘৰখন তেনেই সাধাৰণ শ্ৰেণীৰ ঘৰ বুলি কৈছিলো। তোমাৰ দেউতাকে সুধিবা, আমাৰ নিচিনা মানুহৰ ঘৰত 50,000 টকীয়া দামৰ মেট্ৰেছে শোভা পায় নে নাপায়? তুমি অকণমান লিমিটত কথা ক'বা। ইমান লিমিট ক্ৰছ কৰি কথা নক'বা। মোৰ কিন্তু খং উঠিব লাগিলে কথা বেয়া হ'ব। তাক তুমি ৰঙা চকু দেখুৱাই কথা কৈছা। একেবাৰে চকু ঘুকটিয়াই আনিম, গম পোৱা নাই? নিশা, তুমি স্বামীৰ লগত কেনেকৈ কথা পাতিব লাগে সেইখিনিও তোমাৰ শিষ্টাচাৰ নাই। তুমি মোক একেবাৰে শিষ্টাচাৰত ধৰি কথা কৈছা যে। অলপ যদি ধনী হ'লা হয় তেতিয়া ক'বই নালাগিছিল। থাকিবলৈ ভালদৰে ঘৰ এটা নাই, ভাত খাবলৈ এখন ডাইনিং টেবুল নাই। তাৰ আকৌ কথা বৰ বৰ। তুমি মোক মাৰিছা। ৰ'বা, মই এতিয়াই দেউতাক ফোন কৰি আছো। কৰা ফোন, মাতা তোমাৰ দেউতাক। মই কি ভয় কৰি আছো নেকি তোমাৰ দেউতালৈ? ননচেন্স। সৰুৰ পৰা মোক আজিলৈ কোনেও টিকলি এটা মাৰি পোৱা নাই। সি মোক চৰ দিছে। মই আজি দেউতাক মাতি আছো। দেউতা আহি পালেই তোৰ ব্যৱস্থা ল'ব ৰহ, গম পাবি তই। মাজনী, কিয় ফোন কৰিছিলি? মই তেতিয়া বাহিৰত আছিলো যে তই ফোন কৰোঁতে, সেইকাৰণে মই তোক ৰাখিবলৈ ক'লো। ঘৰ পালোহি দে, ক। দেউতা, তুমি মোক কি ল'ৰালৈ বিয়া দিলা? কি হ'লনো? কি কৰিলে সি তোক? দেউতা, কৌশিকে আজি মোক চৰ মাৰিছে। কি? সি তোক চৰ মাৰিছে? কিয়? এনেই মাৰিছে দেউতা, একো কথা নাই। হয় নেকি? তেনেহ'লে মই কাইলৈ গৈ আছো ৰ। দেউতা, আহিবা। ইহঁত গোটেইবোৰকে পুলিচত দিব লাগিব। ঠিক আছে, তই এতিয়া চিন্তা নকৰিবি, শুই থাক। মই কাইলৈ গৈ আছো। দেউতা, তুমি আহিলা? দেউতা, মই আৰু ইয়াত নাথাকো। মই তোমাৰ লগত যামগৈ দেউতা। ৰ'বাচোন মাজনী, তুমি নাকান্দিবা। কি হৈছে মই সোধা পোছা কৰিব লাগিব ভালদৰে। দেউতা, আপুনি পালেহি? ভিখাৰী জাত চাল্লা, সি মোক মাৰে। দেউতা, ই মোক মাৰিছে। কৌশিক, তুমি ইমান সাহস কেনেকৈ পালা? মোৰ ছোৱালী গাত হাত তুলিছা? আপুনি ঠিকেই শুনিছে দেউতা। নিচাই প্ৰথম দিনাই আমাৰ ঘৰলৈ আহি মা দেউতাক বহুত অপমান কৰিছে দুখীয়া বুলি। সেইবোৰো মই সহ্য কৰিলোঁ। তাৰপিছত নিচাৰ ভোক লগা বুলি কোৱাতে মায়ে তাইক ৰুটি বনাই দিলে। তাই শুকান ৰুটি বনাই দিয়াৰ কাৰণে মাৰ মুখত দলি মাৰি দিছে। সেইবোৰ অপমানো মই বাদ দিলোঁ। এতিয়া আকৌ তাইক 50,000 টকাৰ ওপৰত এটা মেট্ৰেছ লাগে। তাকে দিব নোৱাৰিম বুলি কোৱাতে তাই মোৰ বোলে চকুকেইটা ভুকতি আনে। আৰু প্ৰতিটো কথাতে ভিখাৰী বুলি নক'লে কথাই নকয়। ইমান আৰু সহ্য কৰিব নোৱাৰি দেউতা। সেইকাৰণে মই কালি ৰাতি তাইক এচৰ দিলোঁ। সেই চৰটো দিয়াৰ বাবে আপোনাক ফোন কৰি মাতিছে। বিয়ৈ, এনেকৈ কিয় বাহিৰতে থিয় হৈ আছে? আহক ভিতৰলৈ বহকহি। আকৌ আলহী আহি বাহিৰতে থাকে নেকি? আহক ভিতৰলৈ আহক। দেউতা, তুমি ইহঁতৰ কথাবোৰত ভুল নাযাবা। ইহঁতে এনেই মুখতে মিঠা মিঠা কথা কয়। মাজনী, মোৰ মন গৈছে তোক যে এতিয়াই আৰু এচৰ লগাই দিম। কি দেউতা, তুমিও মোক ইহঁতৰ কথা শুনি মাৰিব খুজিছা? মাৰিব লাগিব। তই এতিয়াই ক্ষমা খোজ। মানুহ ধন টকা পইচা নহ'লেই যে ভিখাৰী বুলি কয়, তই এই কথাটো ক'ত পালি? এওঁলোকৰ মনবোৰ বহল। এওঁলোক টকাৰ ধনী নহ'ব পাৰে, মনৰ ধনী। তই এতিয়াই ক্ষমা খোজ। নোৱাৰো দেউতা, মই ইহঁতক ক্ষমা খুজিব নোৱাৰো। মই ইয়াৰ পৰা গুচি যামগৈ দেউতা। কলৈ যাবি তই? মোৰ ঘৰলৈ যাব নোৱাৰিবি। এওঁলোকক তই এতিয়াই ক্ষমা খোজ। দেউতা, তুমি যিমানেই নোকোৱা, মই জীয়াই থকালৈ ইহঁতক ক্ষমা কেতিয়াও নোখোজো। মাজনী, মোক আৰু বেছি খং তুলি নলবি। বিয়য়, ধৈৰ্য ধৰক। আমি থাকোঁতে আপুনি তাইক ইমান খং কৰিব নোৱাৰিব। আপুনি তাইৰ দেউতাক আছিল। এতিয়া বৰ্তমান আমি তাইৰ দেউতাক মাক। তাই বৰ্তমান মোৰ বোৱাৰী। নহয়, মই আপোনালোকৰ বোৱাৰী। মই আপোনালোকৰ ঘৰত থাকিব নোৱাৰিম। মই আপোনাৰ ল'ৰাকো ভাল নাপাওঁ। দেউতাই মোক জোৰ কৰি দিয়াৰ বাবেহে মই আহিছিলোঁ। মাজনী, মনে মনে আছ? মাজনী,
তোক মই এটা কথা কোৱা নাছিলো, বহুত দিন ধৰি সেই কথাটো গোপনে ৰাখিছিলো। আজি মই ক'ব লাগিব। তই আজি জীয়াই আছ মাথো কৌশিকৰ বাবে। দেউতা, এইবোৰ কথা বাদ দিয়ক। এইবোৰ কথা এতিয়া নুলিয়াব। কথাবোৰ শুনিলে মোৰ মা দেউতাই মনত কষ্ট পাব। নহয় কৌশিক, আজি মই সকলোকে কমেই। মাজনী, তোৰ দুয়োটা কিডনী ডেমেজ হৈ গৈছিল। তোক যেতিয়া মই হস্পিটেলত ভৰ্তি কৰাওঁ, ডক্টৰে মোক কিডনী ডনেট কৰা মানুহ এজনক বিচাৰি দিবলৈ কৈছিল। মই পেপাৰে পত্ৰৰে টিভিয়ে চিভিয়ে সকলোতে দিলোঁ। যিয়েই মোৰ ছোৱালীজনীক এটা কিডনী দি উপকাৰ কৰিব, তাকেই মোৰ এই বিশাল সম্পত্তিৰ অধিকাৰ কৰিম বুলি। যিমান টকা লাগে সিমানেই দিম বুলি কৈছিলোঁ। কিন্তু সেই সময়ত তোক কিডনী এটা ডনেট কৰিবলৈ কোনো মানুহ আগুৱাই নাহিল। শেষত মই আশাই এৰিছিলোঁ। এদিন কান্দি কান্দি ঘৰত বহি থাকোঁতেই কৌশিক গৈ ওলালগৈ। কৌশিকে মোক সুধিলে কিয় কান্দি আছোঁ। কৌশিকক মই সকলোবোৰ কথা বিৱৰি ক'লোঁ। কৌশিকে একো সংকোচ নকৰাকৈ সি কিডনী এটা ডনেট কৰিম বুলি ক'লে। মই তাক বহুত টকা পইচা দিছিলোঁ, কিন্তু সি মোৰ পৰা 1 টকা এটাও নল'লে কিডনী ডনেট কৰা নামত। মাথো সি মোৰ অফিচত এটা চাকৰি বিচাৰিছে, সৰু সুৰাকৈ সোমাই থাকিব পৰাকৈ। তেতিয়াই মই সিদ্ধান্ত কৰিলোঁ যে মই তোক কাৰোবালৈ যদি বিয়া দিওঁ, একমাত্ৰ কৌশিকলৈহে দিম। মাজনী, মানুহ টকাৰ ধনী হ'লে একো লাভ নাই, মানুহ মনৰ ধনী হ'ব লাগে। মই টকাৰ ধনী আছিলোঁ, কিন্তু যেতিয়া তই বেমাৰত পৰিলি, মই সকলোবোৰ কথা বুজি পালোঁ। টকাৰে একো কৰিব নোৱাৰি। মই ইমান ধন টকা পইচাৰ লোভ দিয়াৰ পিছতো কোনো এজনে তোক কিডনী এটা দিওঁ বুলি আগুৱাই নাহিল। কৌশিকক মই সময়মত পালোঁ বুলিহে, নোপোৱা হ'লে কিজানি আজি তই এই পৃথিৱীত জীয়াই নাথাকিলি হয়। দেউতা, তুমি মোক এই কথাবোৰ আগতে কোৱা নাছিলা কিয়? মই কোৱা নাছিলোঁ এই কাৰণেই যে তুমি এজনী নিৰোগী ছোৱালীৰ দৰে থকা। মই কেতিয়াও তোমাক জনাব বিচৰা নাছিলোঁ তোমাৰ যে এটা কিডনীতহে তুমি জীয়াই আছা, তাকো সেই কিডনীটো কৌশিকৰ। কৌশিক, তুমি মোক ক্ষমা কৰি দিব পাৰিবানে কৌশিক? মই তোমাক আৰু কোনোদিনে ভিখাৰী বুলি নাহাহোঁ। কৌশিক, তুমি মোক ক্ষমা কৰি দিয়া। মই তোমাক বেয়া পোৱা নাই, খালি তুমি মোৰ মা দেউতা কৰা অপমানবোৰৰ কাৰণে মোৰ বেয়া লাগিছিল, দুখ লাগিছিল। মই মা দেউতাকো ক্ষমা খুজিম কৌশিক। যোৱা, তুমি মা দেউতাক ক্ষমা খোজা। মা, দেউতা, আপোনালোকে মোক ক্ষমা কৰি দিব পাৰিবনে? মই আপোনালোকৰ ভৰি ধৰিছোঁ মা, আপোনালোকে মোক ক্ষমা কৰি দিয়ক। মই আপোনালোকৰ ওচৰত বহুত ডাঙৰ ভুল কৰিলোঁ। বোৱাৰী, হ'ব দিয়া, তুমিনো আমাৰ ওচৰত কিয় ক্ষমা খুজিব লাগে? আমি জানো তোমাৰ মা দেউতা নহয়? মাক দেউতাকে জানো ল'ৰা ছোৱালীক কেতিয়াবা বেয়া পাব পাৰে জানো? মাজনী, আমি তোমাক বেয়া পাই থকা নাই নহয়, তুমি সৰু হৈ আছা। লাহে লাহে কথাবোৰ বুজি পাবা আৰু। মা, মই আজিৰ পৰা কেতিয়াও এইবোৰ কাপোৰ নিপিন্ধো। মই আজিৰ পৰা শাৰী চাদৰ মেখেলা এইবোৰ পিন্ধিম। হ'ব দিয়া মাজনী, তুমি যি ভাল দেখা তাকে কৰিবা। বিয়ৈ, এতিয়া বাহিৰতে থিয় হৈ থাকিবনে ভিতৰলৈ যাব? দেউতা, আহা ভিতৰলৈ। মাজনী, তুমি যদি শহুৰ শাহুৰৰ লগত এনেকৈ সদায় মিলিজুলি থকা, মই তোমালোকৰ ভিতৰলৈ নোসোমালেও মোৰ মনত শান্তি পাম। দেউতা, তুমি এতিয়া চিন্তাই নকৰিবা। মই মোৰ শাহুৰ শহুৰৰ লগত সদায় মিলিজুলি থাকিম নিজৰ ছোৱালীৰ দৰে।